কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ খবৰ খুবেই ভাল। এয়া দেখিছেনে, এখন ইমান ধুনীয়া বড়ো গামোচাৰে, তাকো ঘৰত বোৱা গামোচাৰে আদৰণি লৈ সোমাই আহিছোঁ ৰঞ্জিতাৰ ঘৰলৈ। আৰু সোমাই আহিয়ে সুন্দৰ সুন্দৰ খাদ্যবোৰ খাবলৈ পোৱাৰ লগতে কিছু আৰু এনেকুৱা কথা মনলৈ আহিছে যে আচলতে কি, জীৱনৰ বাটত আমি বহু মানুহক লগ পাওঁ আৰু এই যে বহু মানুহক বিভিন্ন কাৰণসূত্ৰে লগ পাওঁ, কিন্তু মনৰ মাজত বা স্থায়ীকৈ এই সম্বন্ধবোৰ থাকি যায় কিছু কম সংখ্যক লোকৰ লগতহে। ৰঞ্জিতাক লগ পোৱাৰ সুযোগৰ সূত্ৰ হৈছে ভৱানী, কিন্তু লগ পোৱাৰ পাছতেই অনুভৱ কৰিছিলোঁ যে মানুহজনীৰ মনটো যিমান সুন্দৰ, ঠিক তেনেধৰণে কাম কাজবোৰো সিমানেই সুন্দৰ। আৰু আজি স্বচক্ষে দেখিছোঁ ঘৰটোক যি ধুনীয়াকৈ ৰাখিছে, কি ক'ম, প্ৰত্যেকটো কোণতেই আচলতে তাইৰ মনৰ যিখিনি সৌন্দৰ্য সেইখিনি ফুটি উঠিছে। আৰু লগতে আৰু এটা কথা উল্লেখ কৰোঁ যে যিজনী মানুহ নিৰামিষ, সেই নিৰামিষ ভোজী মানুহজনীয়ে ইমান কেইবিধ আমিষ ব্যঞ্জন খুব সুন্দৰকৈ বনাই আমাক খুৱাইছে। অগণন কথা পাতিলোঁ, দুপৰীয়াই গৈ ৰাতিহে ঘৰ আহি পালোঁ। গতিকে আপোনালোকে অনুমান কৰিব পাৰিছে যে আমাৰ কথা কিমান আছিল। আজিলৈ আহোঁ দেই, বাই।